বিয়া কৰোঁতে আৰু বিয়া খাই ফুৰোঁতে এইফালে বিয়াৰ মিনি ব্লগ বনাই থাকোঁতে বিয়াৰ ছিজনটো কেতিয়া খতম হ'ল গমেই নাপালোঁ। তো এইটো হৈছে লাষ্ট বিয়াৰ মিনি ব্লগ হয়, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি গৈ আছোঁ দৰা ঘৰীয়া মানুহ নেওতা বিয়ালে বুলি। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। কথাখিনি শুনি হাঁহি উঠিছে নেকি বাৰু যি কি নহওক, যিহেতুকে নেওতা বেয়া সেইকাৰণে কইনাও আমাৰ লগত আহিছিলে। আৰু এইফালে গৈ পাই কিবা বোলে নীতি নিয়ম থাকে, এইফালে এনেকৈ তামোল কাটিব ওলাই লৈছে। আৰু এইফালে কইনাই ঘৰৰ পৰা ওলাই আহোঁতে মেখেলা চাদৰ পিন্ধি আহিছিলে, তাত গৈ পিনে দখনা পিন্ধিলে। আৰু এইফালে মাক দেউতাকক সেৱা কাঢ়ি ল'লে। আৰু এইফালে আমিও বৌ আৰু মই মানে কইনা আৰু মই আৰু এনেকৈ মান হিচাপ কৰাত লাগি গৈছোঁ। ইফালে বিয়াৰ গিফ্টবোৰ লৈ আহিছে। বিয়াৰ গিফ্টবোৰ চাওঁতে মোৰ এনেকুৱা মন গৈছে নহয়, আমি যে কেতিয়া পাম বুলি। আৰু একেবাৰে শেষত কি হৈছে জানানে ৰেছ, এইফালে ফটো উঠিছে আৰু এইফালে মই গলটো বেকা কৰি মুখখন লুকাওঁতে মানে গলে বেকা হৈ গৈছে। বাকী যি কি নহওক ভাত চাত খাই ওলাই আহিলোঁ আৰু ৰাতিৰ দৃশ্যটো আপোনালোকক দেখালোঁ, চাওকচোন। ছোৱালীৰ জীৱনটো ইমান সহজ নহয়। এখন ঘৰত জন্ম পায় আৰু আন এখন ঘৰলৈ যোৱাটো ইমান যে কঠিন নহয়নে বাৰু। বাকী যি কি নহওক ভিডিঅ'টো ইমানেই আছিলে। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। মৰম দিব অকণমান, বাই।